হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিৰ পৰা, কাৰণ আমাৰ ঘৰত আহিছে আলহী। আমাৰ মামীহঁত আহিছে, বহুত দূৰৰ হয়, ডিমাপুৰত থাকে। সিহঁতে আহিছে আৰু আজি মানে মোৰ বৌহঁতে কি বনাব সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে মই ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিলোঁ। এইফালে বৌয়ে মাছত মছলা পাতি দি লৈছে। এতিয়া ভাজি আছে, বৌয়ে আজি খৰিত বনাই আছে। লাও আৰু মোৰ বায়ে চিকেনটো বনাব, যোগাৰ কৰি আছে। যি লাগে সেইটো যোগাৰ কৰি আছে বায়ে। ইফালে গেছত বহাই দিব আৰু মোৰ বৌয়ে খৰিত বনাব। সেইকাৰণে মানে মই মোবাইল লৈ এবাৰ ইফালে এবাৰ ইফালে দৌৰি আছোঁ আৰু এয়া মছলা পাতি দি লৈছে মোৰ বায়ে। যি লাগে গোটেইখিনি দিছে, দি খানে নিমখ দিলে, তেল দি খানে এতিয়া সানি লৈ আছে। এনেকৈ মানে মিক্স কৰি সানি খানে বহালে বোলে ভাল লাগে। মোৰ বায়ে কৈছে এনে বহুত ধৰণে বনাব পাৰি। মোৰ বৌয়ে ইফালে খৰিত মানে আঞ্জাটো বহাই দি আছে আৰু মছলা পাতি দি পিঁয়াজ দি অলপ ভাজি খানে পিছতে লাও দি দিলে। এতিয়া মোৰ বায়ে ইফালে গেছত বহাই দিছে আঞ্জা, চিকেনৰ আঞ্জা। এয়া তেল দি খানে জিৰা দি এতিয়া পিঁয়াজ দি অলপ সময় ভাজি ল'ব। ভজাৰ পিছত চিকেনখিনি, মেৰিনেট কৰা চিকেনখিনি ঢালি দিছে। ঢালি দি খানে আৰু অলপ ভাজি খানে পিছত পানী দি দিব। মানে সেইখিনি মই আৰু ভিডিঅ' নকৰোঁ। পিছত মই আহি গ'লোঁ বাহিৰত। ইমান ধুনীয়া জোন ওলাইছে আৰু এই মোৰ ভাগিন হয়, নামাজ পঢ়িব গৈ আছে। লাও চব্জি তেতিয়া দি আছে, মাছ। এইখিনি ভিডিঅ' কৰিলোঁ আৰু মই ভিতৰত যাই হৈ গৈছে চব। পিছতহে মই ভিডিঅ' কৰিলোঁ। ইমান ধুনীয়া কালাৰ হৈছে গাইজ, আপোনালোকে চাইছেনে? আৰু দালিও আছিল। পিছত মই চিকেন এটুকুৰ খাই চালোঁ, ধুনীয়া লাগিছে খাই, টেষ্টি হৈছে। আজিলৈ মানে গাইজ, বাই বাই।